মৰিয়নিত উজনি অসমৰ প্ৰথমটো একুৱা কিংডম ৱাটাৰ পাৰ্কৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। শিক্ষাৰ লগত জড়িত থকা মৰিয়নিৰ এটি সম্ভ্ৰান্ত শিক্ষিত পৰিয়ালে জীৱনৰ কষ্টৰে উপাৰ্জন ধনেৰে এই ৱাটাৰ পাৰ্কটো নিৰ্মাণ কৰিছে। লগতে এই পাৰ্কত বহু নিবনুৱা যুৱক-যুৱতীয়ে আৰ্থিক সংস্থাপনৰ এটি সুযোগ লাভ কৰিবলৈও সক্ষম হৈছে। ৰাইজৰ আমোদ প্ৰমোদৰ বাবে এনে এটি পাৰ্ক নিৰ্মাণ কৰিবলৈ পাই পাৰ্কৰ স্বত্বাধিকাৰী অঞ্জুমণি শইকীয়া আৰু তেওঁৰ স্বামী প্ৰাক্তন প্ৰবক্তা অচিন্ত শইকীয়াই যথেষ্ট আনন্দ অনুভৱ কৰে। লগতে তেওঁলোকৰ দুই পুত্ৰৰ অক্লান্ত শ্ৰমৰ বাবে আজি উজনি অসমত প্ৰথমটো ৱাটাৰ পাৰ্ক যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নিৰ কাটকটীয়া অঞ্চলত নিৰ্মাণ কৰিবলৈ সক্ষম হয় বুলি ব্যক্ত কৰে। সম্ভ্ৰান্ত পৰিয়াল, শিক্ষাৰ লগত জড়িত থকা এটা পৰিয়াল। অচিন্ত শইকীয়া ছাৰ আৰু তেওঁৰ সহধৰ্মিনী দুই পুত্ৰ খুব সুন্দৰভাৱে উজনি অসমৰ প্ৰথমটো ৱাটাৰ পাৰ্ক একুৱা কিংডম আজি মুকলি কৰা হ'ল। তেওঁলোকে বহুত অশেষ কষ্ট কৰি পেলাই যিসমূহে দেখা গৈছে বহু শিক্ষাৰ লগত জড়িত বহু টকা পইচা সংগ্ৰহ কৰা বা লোকৰ পৰিয়ালে বাহিৰত মাটি কিনে, বাহিৰত হয়তো কিতাপী পাতে গুচি যায়। তেনে এটা প্ৰেক্ষাপটত আমি দেখা পালোঁ এই পৰিয়ালে ইয়াতে নিজৰ যি জীৱন ভৰাৰ কষ্ট ধন এই অঞ্চলৰ লোকৰ বাবে আৰু উজনি অসমৰ বিশেষকৈ সৰু সৰু শিশুসকলৰ বাবে একুৱা কিংডম ৱাটাৰ পাৰ্ক আজি নিৰ্মাণ কৰিলে। খুব ভাল লাগিল। দুই পুত্ৰ, যিটো সময় দেখা গৈছে যে যুৱকসকল ক'ৰবাত কেতিয়াবা আমি সংবাদ মাধ্যম বাতৰিৰ মাজত পাওঁ যে তেওঁলোক বাহিৰলৈ গৈছে বা এনেই থাকে বা কোনো কাম নকৰে। তেনে এটা ক্ষণত দেখা পালোঁ এই উদ্যমী দুই যুৱকে অচিন্ত শইকীয়া ছাৰৰ দুই সন্তানে বহুত কষ্ট কৰি পেলাই দিনে ৰাতি ইয়াত থাকিবলৈ কষ্ট কৰি পেলাই ইয়াত এই আজি ৱাটাৰ পাৰ্কটো পূৰ্ণাংগ নিৰ্মাণৰ বাবে তেওঁলোকে কষ্ট কৰিলে। মৰিয়নিৰ পৰা ৰাজীৱ কৰ্মকাৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।